এটা পূৰ্ণিমাৰ ৰাতি এটা একাকী গছৰ তলত দুজন বহিৰাগত বেপাৰীয়া ভাৱত বহি আছে। তেওঁলোকৰ হাঁহি ধেমালিয়ে নীৰৱ ময়দানখন গমগমাই তুলিছে। হাতত বিয়াৰৰ বটল, ওচৰত থিয় আছে তেওঁলোকৰ বাইক। চন্দ্ৰ আলোকে চকচকাই উঠিছে নদীখন আৰু পাহাৰখন স্তব্ধতাৰে আঁতৰি আছে। পূব দিশৰ পকা ৰাস্তাৰ পৰা 5জন স্থানীয় যুৱকে লক্ষ্য কৰিলে। কৌতূহলৰে সন্দেহৰে নীৰৱতাৰে তেওঁলোকে আঁতৰ পৰাই চাই আছে। ৰাতিটো শ্বাসৰ দৰে টান হৈ পৰিছে। তাৰ পিছতে স্থানীয় যুৱকসকলে কাঁচা পথেদি একে একে নামি আহিছে। বহিৰাগত দুজন স্তব্ধ হৈ পৰিলে, মুখত অসন্তোষ আৰু ভয়ৰ ছাঁ। ময়দানখনৰ নীৰৱতা ভাঙিলে পদক্ষেপৰ শব্দ আৰু বাইক চিনৰ গৰ্জন। এজন দুজন কৰি গাঁওখনৰ ল'ৰাসকল আহিবলৈ ধৰিলে। হেডলাইট জ্বলি উঠিল, বাইকবোৰ গছৰ ওচৰত থিয় হ'ল। খালী ময়দানখন ভিৰেৰে ভৰি পৰিল। ভয়ৰ চকুৰে একে একে চাবলৈ ধৰিলে বহিৰাগত দুজন। গছৰ তলত বহি থকা দুজন এতিয়া সৰু আৰু দুৰ্বল দেখোঁ। চাৰিওফালে জনতা বেছিকৈ চেঁচি উঠিল, আঙুলি দেখুৱাই উঠিল। চন্দ্ৰ আলোকে চকচকাই উঠিছে, যেন দৃশ্যখনকেই গম্ভীৰ কৰি তুলিছে। এজন ডাঙৰ ল'ৰাই আগবাঢ়ি আহিল। থাপ্পৰ শব্দটো ৰাতিটো কঁপি উঠিল। এজন বহিৰাগত মাটিত লুটিয়াই পৰিল। আন এজন ফোন কৰিবলৈ ধৰিলে। তোমালোকৰ ল'ৰাবোৰক গাঁৱত ধৰি পেলোৱা হৈছে। গাঁৱৰ দোকানত ইমাম থমকালে তেওঁৰ বাইক লৈ। তেওঁ ক'লে, ময়দানৰে ঝগৰা আৰম্ভ হৈছে, যাওঁ এতিয়া যাওক। দোকানখন স্তব্ধ হ'ল। যুৱকসকলে গম্ভীৰ মুখত উঠি পৰিল। ইমামৰ সতৰ্কবাণী, ল'ৰাবোৰ তাতে কাজিয়া কৰি আছে, কাজিয়াটো সমাপ্ত হ'ব লাগিব। বাৰ্তাটো স্পষ্ট, এই ৰাতি সমাধান হ'বই লাগিব। যাত্ৰা আৰম্ভ। এটা পালচাৰ 220 আৰু এটা য়ামাহা FZX গৰ্জাই উঠিল। 5জন দৃঢ়চিত্ত যুৱক ৰাতিৰ আন্ধাৰত দৌৰি গ'ল। তেওঁলোকৰ চকুৰ দৃঢ়তা, লক্ষ্য একে, আজি সমাধান হ'বই লাগিব। দুটা বাইক দৌৰি আহিলে। চালকৰ মুখত দৃঢ় সংকল্প। আগত অপেক্ষা কৰি আছে গছখন আৰু সঁচা ঘটনা। বীৰত্বপূৰ্ণ প্ৰৱেশ। ভিৰ স্তব্ধ হ'ল। দুটা বাইক ব্ৰজৰ দৰে ক্ষেত্ৰখনত সোমাই আহিল। হেডলাইটৰ পোহৰে আন্ধাৰ ভাঙি পেলালে। জনতা সোঁফাল বাওঁফালে লৈ আঁতৰি গ'ল। মাজত গছৰ তলত বহি আছে দুজন বহিৰাগত। ভয়েৰে কঁপি উঠিছে। দয়া বিচৰা। দুজন বহিৰাগত হাত জোৰ কৰিলে। চকু পানী টুকালে। মুখত লাজ আৰু ভয়। হেডলাইটৰ আঁৰত
থিয় দি আছে গাঁওখনৰ বীৰ যুৱকসকল। অভিভাৱকৰ আগমন। অন্ধকাৰৰ পৰা ওলাই আহিল দুজন অভিভাৱক। লুঙি আৰু গাঢ় ৰঙৰ কাপোৰত চকুত জ্বলা তেওঁলোকৰ আগমনত জনতা আঁতৰি গ'ল। শাস্তি। এজন আঙুলি দেখুৱাই কঠোৰভাৱে ধমকালে, আনজনে লাঠি মাৰিলে। বহিৰাগতসকলে মাটিত গুৰি মাৰি কান্দিবলৈ ধৰিলে। তেতিয়াহে মঞ্জিল আহমেদৰ কণ্ঠ উঠিল, বন্ধ কৰক এই অপচয়। ৰহিম কাকুৰ হস্তক্ষেপ। আগত ফুৰিলে ৰহিম কাকু, হাত তুলিলে দৃঢ় কণ্ঠ ক'লে, এনেই পাব্লিকত শাস্তি নিদিবা আৰু তোমালোকে পুনৰ এবাৰো মদ নেখাবা আৰু মদ খাব নালাগে। ময়দানখন স্তব্ধ হ'ল, শৃংখলা পুনৰ আহিল। মঞ্জিল আহমেদ আৰু ৰহিম কাকু একেলগে সতৰ্ক কৰিলে বহিৰাগত আৰু অভিভাৱক উভয়ক। জনতাই চুপচাপ শুনিলে। এইখন ৰাতিৰে শেষ হ'ব লাগিব। অভিভাৱকে নিজৰ ল'ৰাবোৰক হাত ধৰি লৈ গ'ল। তেওঁলোকৰ মূল তললৈ নামি গৈছে। চকুত অনুতাপ। জনতা বাইক লৈ আঁতৰি গ'ল। ৰাতি পুনৰ শান্ত হ'ল। দুজন বহিৰাগত লাহে লাহে আঁতৰি গ'ল, অভিভাৱকৰ হাত ধৰি। মুখত লাজ আৰু অনুতাপ। ময়দানখন খালী হৈ গ'ল। চন্দ্ৰ আলোকে স্তব্ধ আনি দিলে। কিন্তু সকলো শেষ হোৱা নাই। দূৰত এজন যুৱক থিয় দি আছে, দীঘল দাঢ়িৰে, চাদা চাৰ্ট আৰু নীলা পেণ্ট। ওচৰত থিয় আছে এটা ক'লা টয়োটা গাড়ী। তেওঁৰ চকু স্থিৰ, দৃষ্টি ৰহস্যময়। সি কোন? কিয় চাই আছে? এইখিনিতে আমি আমাৰ এই চমু কাহিনীটো অন্ত পেলালোঁ।